আজি আপোনালোকক দেখুৱাম আমি দিনটোত কেইখন চাইকেল বিকিলোঁ আৰু ৰাইজ ক'ৰ পৰা আহিছে। আমাৰ ওচৰত কাষ্টমাৰ এজন আহিছে, তেখেতে কোৱা মতে ৰংদৈ বামুণ গাঁৱৰ পৰা আহিছে। এইজন কাষ্টমাৰ। ভাইটি ঘৰ ক'ত? ৰংদৈ বামুণ গাঁও। যোৰহাট টাউন ওচৰ হয়, তাত কিনি নলৈ ইয়াত কিনিবলৈ আহিছে। চাইকেলখন চাই মেলি ল'লা নাই? ভাল চাইকেল হয় নাই? মানুহে মানে কয় আমাৰ চাইকেলবোৰ যে আমি যে কম দামত দিওঁ না, তো মানুহবোৰে ঠিক আছে। এইজন ভাইটি ৰংদৈ বামুণ গাঁও। ৰংদৈ বামুণ গাঁৱৰ পৰা আহিতে আমাৰ যোৰহাট টাউনখন চেৰাই আহিছে। আমাৰ গাঁৱলীয়া জেগা মৌবন্ধা দৈনিক বজাৰ বুলি কয়, ইয়ালৈ আহিছে। আৰু আমাৰ দোকানখন আৰ ডি মেকাৰ বুলি কয়। আমাৰ দোকানৰ সবিশেষ আপোনালোকে চাবলৈ পাব। আমাৰ এখন চেনেলো আছে, আছাম XYZ বুলি কয়। আছাম XYZ চেনেলত আমাৰ দোকানৰ সবিশেষ চাবলৈ পাব। আমাৰ দোকানত বেটেৰী মেৰামতি কৰা হয়, বেটেৰী চাৰ্জ কৰা হয়, প্ৰেছাৰ কুকাৰ, গেছৰ ষ্টভ এইবোৰো মেৰামতি কৰোঁ আমি। আমাৰ কাষৰে দাদা এজন আহিছে, চাইকেল এখন লৈছে, ডাবল ডিছ, ফ্ৰণ্ট ছাছপেনশ্যন, কালাৰ স্কপ, LNT হেণ্ডেল, DI কোম্পানী চাইকেল এইখন। দাদা এজন, দাদা কোন জেগাত ঘৰ? মোৰ ভগীয়া পানীচুকোৱা। দাদা চাইকেলখন যে ল'লে আপুনি ভালকৈ চাই মেলি ল'লে? ৰাইজে কয় আমি যে কম দামত দিওঁ, চাইকেলখন ৰিজেক্ট চাইকেল, লাট মাল, এনেকুৱা প্ৰশ্নবোৰ আহে। চালে? ভালকৈ চালে। আমাৰ ওচৰত গাঁৱৰে ভাইটি এজন আহিছে, চাইকেল এইখন লৈছে। ভাইটি এজন লগত আমাৰ এজন ওচৰৰে আছে, চাইকেল এইখন লৈছে। ভাই চাইকেলখন চাই মেলি ল'লি ভালকৈ? চাইকেল ঠিকে আছে? এনে পুৰণা চাইকেল হয় নি? ৰং কৰি দিয়া? ৰিজেক্ট চাইকেল হয় নি? লাট মাল হয় নেকি? ভালকৈ চাই মেলি ল'লি নাই? হাঁহি দিছ তই? মানে আমাৰ এই কথাকেইটা চাৰিআলি, তিনিআলি, পুখুৰী পাৰত, বাগানত, চালানত ওলায় যে যোগেনে কম দামত চাইকেল দিছে, লাট মাল হ'ব লাগিব, বেয়া মাল হয়, ৰিজেক্ট মাল হয়, এনেকৈ কথাকেইটা ওলায়। সেইকাৰণে তোক সুধি লৈছোঁ, ভালকৈ চাই মেলি ল'লি না? আমাৰ গাঁৱৰ কাষৰে ভাইটি এজন আহিছে আমাৰ দোকানলৈ চাইকেল নিবলৈ। ভাইটি এজন। ভাইটি ঘৰ? পানীচুকোৱা 8 মাইল। ভাইটি চাইকেল এইখন লৈছে। ভাইটি চাইকেলখন চাই মেলি ল'লা? অকণমান ভালকৈ চালানে চাইকেলখন? ৰাইজে কয় আমি কম দামত দিছোঁ যে চাইকেলবোৰ লাট মাল হয়, ৰিজেক্ট হয় বুলি কয়। তো গতিকে তুমি ভালকৈ চাই মেলি ল'লা নহয়? পানীচুকোৱা 8 মাইল ন? নমস্কাৰ, মই পানীচুকোৱা 8 মাইলৰ প্ৰবীণ দাস হয়। এইখন চাইকেল আজি মহবন্ধা ডেইলি বজাৰ সমীপৰ পৰা আজি বহুত সুলভ মূল্যত ছাত্ৰ ছাত্ৰীসকলক দিয়াৰ কাৰণে কথাটো জানিব পাৰি মই মহবন্ধা বজাৰৰ সমীপত থকা উক্ত চাইকেল দোকানখনৰ পৰা ক্ৰয় কৰিলোঁ। খুব কম মূল্যত ক্ৰয় কৰিবলৈ সক্ষম হৈছোঁ। মাত্ৰ ৩,৮০০ টকাত এই চাইকেলখন আজি ক্ৰয় কৰিছোঁ। ধন্যবাদ। এইখন আমি কালি মহবন্ধা আৰ.ডি. মেকাৰৰ পৰা কিনি আনিছোঁ। এইখন চাইকেল ইমান ধুনীয়া, বৰ ভাল লাগিছে। ধুনীয়াকৈ দেখুৱাই দিয়ে ৰাইজৰ সুবিধা হোৱাকৈ আকৌ আনিব পাৰিব। এইখন চাইকেল লৈছে, আমাৰ ওচৰলৈ আহিছে। এইখন গৰুমৰালৈ নিছে। দাদা এই দুজন আহিছে গৰুমৰালৈ। দাদা ওপৰ গৰুমৰা ন? ওপৰ গৰুমৰাৰ পৰা আহিছে। এই দুজন আহিছে ওপৰ গৰুমৰা। আমি এনেকৈ ৰেহাই মূল্যত চাইকেলবোৰ দি থাকোঁতে যিমান কেইদিন চাইকেল দিলোঁ তাতকৈ আজি বেছি ভাল লাগিছে। কাৰণ হ'ল আমাৰ যোৰহাটৰ আজি 8খনমান চাইকেল নিছে আমাৰ ইয়াৰ পৰা যোৰহাটলৈ। মানে আপোনাৰ গড়মূৰ, কেন্দুগুৰি, মালোৱালি এই জেগাকেইখন মিলাই
আজি 8খন চাইকেল মুঠতে আমাৰ দোকানৰ পৰা গৈছে। তো বেছি সুখী হৈছোঁ আমি দোকানী হিচাপে, কাৰণ যোৰহাট টাউনলৈ আমাৰ লেখীয়া গাঁৱলীয়া দোকান এখনৰ পৰা 8খন চাইকেল বিক্ৰী হৈছে আজিৰ দিনটোত। আৰু এতিয়া আমাৰ ওচৰৰে ভাইটি এজন আহিছে, চাইকেল এইখন লৈছে। ভাইটি এজন, ভাইটি টাউনতকৈ কম দামত পাইছানে? হয় নিশ্চয় পাইছা ন? এই ভাইটিৰ ছোৱালীলৈ লৈছে। লাইটটোৰ কাৰণে পোহৰটো পৰি গৈছে, মই এইফালৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক। এইখনে আমাৰ দোকান, মৌবন্ধা দৈনিক বজাৰত আছে আমাৰ দোকানখন।